নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰে পৰা আমাৰ চেনেলত আহিবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এটা টপ 100 MCQ চিৰিজ ৰখা হৈছে আৰু যাৰ এইটো হৈছে প্ৰথমটো ভিডিঅ'। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? যাৰ এনচাৰ হ'ব অৰুণোদয়। নেক্সট হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ এনচাৰ হ'ব 1885 চনত। নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? এইটো হ'ব এনি বেচাণ্ট। নেক্সট গান্ধীজীয়ে সত্যাগ্ৰহ শব্দটো পোনপ্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল? এইটো হ'ব সাউথ আফ্ৰিকা বা দক্ষিণ আফ্ৰিকা। নেক্সট কুৱেশ্যন মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? যাৰ এনচাৰ হ'ব ৰাজ্যপাল। নেক্সট কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1826 চনত। নেক্সট কুৱেশ্যন আহোমসকলৰ শেষ ৰজাজন কোন আছিল? যাৰ উত্তৰ হ'ব পুৰন্দৰ সিংহ। নেক্সট ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে লিখিছে? ইয়াৰ এনচাৰ হ'ব জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন চৰ্দাৰ সৰোবৰ বান্ধ কোন নদীত নিৰ্মিত? ইয়াৰ এনচাৰ হ'ব নৰ্মদা নদী। নেক্সট কুৱেশ্যন পাকিস্তান আৰু ভাৰতৰ মাজৰ সীমাৰেখাটোক কি নামে জনা যায়? যাৰ এনচাৰ হ'ব ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰ হ'ব মালিগাঁও। নেক্সট কুৱেশ্যন ছপাশাল কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনচাৰ হ'ব গুটেনবাৰ্গ। নেক্সট কুৱেশ্যন বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰ হ'ব উইণ্ড ফেন। নেক্সট কুৱেশ্যন বতাহৰ গতিবেগ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰ হ'ব এনিম'মিটাৰ। এই কুৱেশ্যনটোত বহুতোকে কনফিউজ হোৱা দেখা যায়, গতিকে কনফিউজ নহ'ব। গতিবেগ জুখিবলৈ এনিম'মিটাৰ আৰু দিশ জুখিবলৈ উইণ্ড ফেন। নেক্সট কুৱেশ্যন ফ্ৰান্সৰ ৰাজধানী ক'ত? এইটো হ'ব পেৰিছ। নেক্সট কুৱেশ্যন নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? এইটো হ'ব শোণিতপুৰ জিলা। নেক্সট কুৱেশ্যন অসমত কেইটা বিশ্ব ঐতিহ্যময় স্থান আছে? এইটো বৰ্তমান 3টা আছে। ৰিচেণ্টলি আমাৰ এটা দিয়া হ'ল শিৱসাগৰৰ যিটো আমাৰ চৰাইদেউৰ মৈদাম আছে সেইটো দিয়া হৈছে, গতিকে এইটো অলপ ভালদৰে চাব। আৰু যোৱা 26 জুলাই তাৰিখে আচলতে এইটো বিশ্ব ঐতিহ্যময় ঠাই হিচাপে ঘোষণা কৰা হৈছিলে, ইউনেস্কোৱে ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন বতাহৰ গতিবেগৰ একক কি? এইটোৰ এনচাৰ হ'ব নট। নেক্সট কুৱেশ্যন চিত্ৰলেখা উদ্যান ক'ত আছে? ইয়াৰ এনচাৰ হ'ব তেজপুৰ। নেক্সট কুৱেশ্যন এইটো চাগে আমি চবেই জানো, গতিকে নেক্সট কুৱেশ্যন জীৱনৰ বাট গ্ৰন্থখনৰ লেখক কোন? আৰু এইটোৰ এনচাৰ হ'ব বীণা বৰুৱা। বীণা বৰুৱা হৈছে জীৱনৰ বাট নামৰ গ্ৰন্থখনৰ লেখক। গতিকে এইটো ভিডিঅ'ত আমি টোটেল 20টা কুৱেশ্যন ডিছকাছ কৰিছোঁ আৰু এই কুৱেশ্যনবিলাক আচলতে মিক্স আপ কৰি দিয়া হৈছে। অসম, ইণ্ডিয়ান জিঅ'গ্ৰাফী আৰু হিষ্ট্ৰী গোটেইকেইটা মিক্স আপ কৰি দিয়া হৈছে। গতিকে আৰু বাকী 80টা ভিডিঅ' আমি পুনৰ ছিৰিজ ৱাইজ লৈ আহিম আৰু কোনটো টপিকৰ ওপৰত আপোনালোকক ভিডিঅ' দিলে বেছি ভাল পাব সেইটো অলপ কমেণ্টত জনাই দিব। সেই হিচাপে মই লৈ আহিম, যেনেকুৱা জিঅ'গ্ৰাফীৰ পৰা নে পলিটি নে হিষ্ট্ৰী, কোনটো পৰ্শ্যনৰ ভিডিঅ' আপোনালোকক লাগে বা কুৱেশ্যন আপোনালোকক লাগে, সেই হিচাপত মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু কমেণ্টত জনাব ইয়াৰে কেইটা উত্তৰ আপোনালোকৰ আগৰে পৰা জনা আছিলে। গতিকে আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।